কিয়নো এই চৰকাৰখন এই বিজেপি চৰকাৰখন ক্ষমতালৈ অহাৰ ক্ষেত্ৰত সমগ্ৰ অসমৰ ৰাইজৰ লগতে মই আহ্বান জনালো। আমি সন্মানীয় ধৰণী ডেকাক ধন্যবাদ জনাইছোঁ। সঁচাকৈ দুখ লগা কথা যে যিখন চৰকাৰে মহিলা সবলীকৰণ আৰু চৰকাৰৰ উন্নয়নৰ ক্ষেত্ৰত অকল পথ উন্নয়নৰ কাৰণে হেজাৰ হেজাৰ কোটি টকা খৰচ কৰি, বিশেষকৈ আপোনালোকে দেখিছে যে গুৱাহাটীখনত বহু পথত মানে ফ্লাইঅভাৰ বনাইছে আৰু আমাৰ ইয়াত মাত্ৰ 3 কিলোমিটাৰ পথ বনাবৰ কাৰণে য'ত হয়তো খুব বেছি 6 কোটি বা 8 কোটি টকাৰ প্ৰয়োজন হ'ব, সেই কামখিনি কৰিবৰ কাৰণে ইয়াৰ স্থানীয় যি MLA আছে, যিজন মিনিষ্টাৰ, তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই। আজি 3 বছৰ নহয়, আজি 10 বছৰ ধৰি এই ৰাস্তাটো এনেকুৱা ধৰণে পৰি আছে। এই ৰাস্তাটোত ল'ৰা ছোৱালী, বহু চিকিৎসাৰ কাৰণে বেমাৰী, গাড়ী মটৰ যাতায়াতৰ সুচল হৈ আছিল এটা সময়ত, কিন্তু আজি বিধ্বস্ত হোৱাৰ কাৰণে ল'ৰা ছোৱালীৰ গাড়ী মটৰ এক্সিডেণ্ট হৈছে, বেমাৰী হৈছে, ঘূণীয়া হৈছে, গাড়ী মটৰ ভাঙিছে এই ৰাস্তাটোত যোৱাৰ কাৰণে। এই কথাবোৰ যদি ইয়াৰ জনপ্ৰতিনিধিজনে চিন্তা কৰি পেলাই ব্যৱস্থা নলয় আৰু এতিয়ালৈকে লোৱা আমি দেখা নাই, সেইকাৰণে আজি এই প্ৰতিবাদ আমি ইয়াত কৰিব লগা হৈছে। ইয়াত মহিলাসকল ওলাই আহিছে। দুখ লাগে, যিসকল মহিলা সবলীকৰণৰ কাৰণে তেওঁলোকক বিভিন্ন সুবিধা দিয়া বুলি চৰকাৰে প্ৰচাৰ চলাইছে, ঢাকঢোল বজাইছে, সেই মহিলাসকলক আজি আমি পথত আগবঢ়াব লগা হৈছে, প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে যে অতি সোনকালে তেওঁলোকৰ অন্তৰত, তেওঁলোকৰ মনত খুন্দা খাওক যে এই ৰাস্তাটো সোনকালে ভাল হৈ যায়। টিহুৰ পৰা তো আখৰা চকৰ পৰা টিহুলৈকে কিছু অংশ আগলৈকে শিয়ালমাৰীলৈকে হৈছে, শিয়ালমাৰীৰ পৰা এতিয়া মানে আমাৰ টিহুলৈকে এই 3 কিলোমিটাৰ যদি হৈ যায়, নিশ্চয়কৈ 3 কিলোমিটাৰ কেইবা হেজাৰ লোক আছে। বিগত ইলেকশ্যনত এই গোটেই মানুহখিনিয়ে ইয়াৰ যি প্ৰতিনিধি ৰঞ্জিত দাস, তেখেতকেই ভোট দিছিল। এটাই আশা যে তেখেতেও প্ৰতিশ্ৰুতি দিছিল যে এই ৰাস্তাটো বনাই দিব, কিন্তু আজিলৈকে বনাই দিয়াৰ কোনো আমি আশাই দেখা পোৱা নাই। বিভিন্ন প্ৰতিশ্ৰুতিৰে আমাক মানে অকল বিপথে পৰিছিল। শুদ্ধ কথা এতিয়ালৈকে আহি পৰা নাই, যিহেতু হোৱাগৈ নাই। আমি আশা ৰাখিম তেখেতসকলে সোনকালে এই পথটো উন্নয়নৰ ব্যৱস্থা কৰিব। শিয়ালমাৰী হাতীপাৰা এই যিটো টিহু আখৰা পথ আছে, এই পথটো আজি বহু বছৰ ধৰি আমাৰ জৰাজীৰ্ণ অৱস্থাত আছে, যিটোৰ কাৰণে এই অঞ্চলৰ ৰাইজে জীয়াতু ভুগিছে। গতিকে এই বিষয়ে এই ৰাস্তা মেৰামতি কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ বিভিন্ন বিভাগক, আনকি মন্ত্ৰীকো আমাৰ ৰাইজৰ ফালৰ পৰা এনেধৰণৰ দাবী এটা জনাইছিল, অনুৰোধ কৰিছিল যে ৰাস্তাটো মেৰামতি কৰি দিব লাগে, যিটো ৰাস্তা নলবাৰীলৈ যোৱাৰ কাৰণে অতি চমু পথ, প্ৰায় 3-4 কিলোমিটাৰ। গতিকে এই ৰাস্তাটো মানে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ৰাইজৰ এই দাবীটোক আওকাণ কৰিছে চৰকাৰে, আমাৰ মনোভাৱ হৈছে। আৰু আজি সেয়ে এই উক্ত অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে একগোট হৈ এটা প্ৰতিবাদী কাৰ্যসূচী ইয়াত কৰা হৈছে। ইতিমধ্যে প্ৰশাসনৰ মানুহ ইয়াত আহিছে। গতিকে তেখেতসকলক ৰাইজে এই কথাটো অৱগত কৰিছে। গতিকে পৰৱৰ্তী সময়ত যদি আজি এই ৰাইজৰ এই বিপ্লৱ বা এই প্ৰতিবাদটো নেওচি যদি তেখেতসকলে কামটো নকৰে, গতিকে আগন্তুক সময়ত এই অঞ্চলৰ ৰাইজে জংগী আন্দোলন কৰিব। ধন্যবাদ। তাৰমানে আমাৰ এতিয়া অসম চৰকাৰক আৰু আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক এটাই ৰিকুৱেষ্ট আছে যে আমাক ৰাস্তা লাগে। আমাক অতি সোনকালে, যিমান সোনকালে পাৰে আহি আমাক ৰাস্তাটো কৰি দিয়ক। বা তথাপিতো উন্নতি হোৱা নাই। বাকী চব জাগাত চাওক, আপোনাৰ সৰু সুৰা গাঁৱত আপুনি গ'লেও গম পাব ৰাস্তাবিলাক ইমান ভাল, কিন্তু আমাৰ ইয়াত এইটো কিমান ইম্পৰ্টেণ্ট ৰাস্তা, নেৰে পৰা আমি নলবাৰী অতি সোনকালে যাই পাওঁ। ইমান ইম্পৰ্টেণ্ট ৰাস্তা হোৱাৰ পিছতো আমি কিন্তু একো পোৱা নাই, মানে আমি একো লাভ পোৱা নাই। আমি চৰকাৰক ভোট দিও একো লাভ পোৱা নাই। আমি ইমান দিনে আমি এইটো চৰকাৰক ছাপোৰ্ট কৰি আহি আছোঁ, আমাৰ গাঁওখনে ছাপোৰ্ট কৰি আহি আছে, কিন্তু আমি একো লাভ পোৱা নাই। চ' আমাৰ এটাই ৰিকুৱেষ্ট, বাৰিষাৰ সময়তো বহুত এক্সিডেণ্টো হয়। মই একচুৱেলি স্কুলত কাম কৰোঁ, মই সদায় অহা যোৱা কৰিব লগা হয়। আমাৰ কঁকালৰ পেইন, বিষ হৈ গৈছে, তিৰোতা মানুহৰ এতিয়া বহুত অসুবিধা হৈছে, চবৰে অসুবিধা হৈছে, সৰু ল'ৰা ছোৱালীৰো বিৰাট অসুবিধা হৈছে। এতিয়া আমি বিচাৰোঁ যে ৰাস্তাটো হ'ব লাগে, অতি সোনকালে হ'ব লাগে। 2026 ইলেকশ্যনৰ আগত আমি ৰাস্তা পাব লাগে।